Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো এটা গুৰুত্বপূৰ্ণ নটিফিকেশন আৰু নটিফিকেশনটো হৈছে ৰিগাৰ্ডিং এপিডিসিএল আৰু AECCL ৰ এসিস্ট্যান্ট একাউন্টস অফিচাৰ সিলেবাস দিছে তেওঁলোকে আৰু বৰ্তমান এতিয়া আমি চাম যে সিলেবাসত তেওঁলোকে কি দিছে আৰু গোটেই সিলেবাসটো আমি এবাৰ ডিসকাস কৰিম আৰু কেনেকৈ পঢ়িব লাগিব মই আজি ভিডিঅ'টোত আপোনালোকক দিছিলো লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে এবাৰ চাই ল'ব আচ্ছা এতিয়া আপোনালোকে সব সিলেবাস for screening test for recruitment to the post of Assistant Accounts Officer in Assam Electricity Grid Corporation Limited. AECCL কাৰণে তেওঁলোকে দিছে আৰু ইয়াত জেনাৰেল ইংলিছ দিছে তেওঁলোকে ডেসক্ৰিপটিভ আৰু ডেসক্ৰিপটিভত আছে প্ৰেছি ৰাইটিং এছে ড্ৰাফটিং গ্ৰামাৰ কম্পোজিশন 100 মাৰ্কছৰ 2 ঘণ্টা সময় দিব নেক্সট জিকে জেনাৰেল নলেজ অবজেক্টিভ হ'ব জেনাৰেল নলেজত 50 মাৰ্কছ 1 hour then mathematics descriptive হ'ব general maths of 10 standard 50 marks of 1 hour. Baki accountancy, statistics or mathematics or karne তেওঁলোকে objective type দিব. Any one of A, B, C. Accountancy, যিসকল BCom pass course standard তেওঁলোকে accountancy দিব. Statistics, যিসকল ব্যক্তি statistics আসলে BA, BSc pass course standard আৰু maths যিসকলে BA, BSc pass course standard তেওঁলোকে maths ল'ব পাৰিব. যিকোনো এটা 100 marks ৰ 2 ঘণ্টা সময়. So আপোনালোকে এতিয়া সিলেবাসটো পালে সিলেবাসটো তাৰমানে তেওঁলোকে দিছে যেটা আৰু বেছি দিন নকৰে এক্সামিনেশনৰ কাৰণে তো আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক কিবা যদি লাগে আপোনালোকক সাজেশন বা এডভাইস মই আপোনালোকৰ সৈতে সদায় থাকিম কিবা যদি লাগে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব সো আশা ৰাখিছো আপোনালোকে ভিডিঅটো ভাল পাইছে নিশ্চয় থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ আৰু নেক্সট সিলেবাসটো হৈছে এসিস্ট্যান্ট একাউন্টস অফিচাৰ এপিডিসিএল ৰ অলমোস্ট তেওঁলোকে সেম দিছে AECCL ৰ যেটো সিলেবাস এপিডিসিএল ৰ সেম সিলেবাস তো আপোনালোকে দুইটাৰে বেলেগ কৈ তেওঁলোকে দিছে কিন্তু সিলেবাস একে সো আশা ৰাখিছো আপোনালোকে ভিডিঅটো নিশ্চয় ভাল পাইছে সো থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ